পাৰ্টনাৰ, মোৰ মতে কিন্তু পূজা বাইদেউক একো আই চাই লম্ভা নাই দেই। বেমাৰ এটাহে হৈছে, বেয়া ডেঞ্জাৰ বেমাৰ। কি ডেঞ্জাৰ বেমাৰ অ? সঁচা কথা কোৱা বেমাৰ। সঁচা কথা কোৱা বেমাৰ? সেইটো আকৌ কি বেমাৰ? এইবিধ বেমাৰ হ'লে পেটত একো কথা লুকাই নাথাকে, চব মুখেদি ওলাই আহে। আমাৰ নিচিনা মিছলীয়া মানুহবোৰ দেখিলেই খং উঠে। ভয়টো সম্পূৰ্ণ নোহোৱা হৈ যায় আৰু চব সময়তে খং উঠি থাকে। পৃথিৱীৰ চবতকৈ সাংঘাতিক বেমাৰ এইটো পাৰ্টনাৰ। এইটো বেমাৰ হ'লে মানুহে বেমাৰীক খুব ভয় কৰে। তুমিয়ে জানা আৰু দেই, যি কি নহওক কাইলৈতো প্ৰমাণ ওলাইয়ে যাব। ভগৱান আহিলে ৰাইজেই গম পাব সঁচা বুলি, আৰু নহ'লে নিজে নিজেই ধৰা পৰিব। আমি দুটাই পূজা বাইদেউৰ চোতালত সময়মতে উপস্থিত হৈ ফাইনেল খেলখনহে উপভোগ কৰিব লাগে। নে কি কোৱা? হয়নে? আৰু দেহি ইমান ভয়। দে পিছবেলা যাম বাৰু এপাক দে। এই সতি হ'ল হে আৰু ৰাতিপুৱা কিনো ইমানকে কথা ওলাই মোবাইলত। দুদিনমানৰ পৰা বৰ কিট মাৰি থকা দেখিছো মোবাইলডাল কাণত লৈ। ইফালে গিয়েকে জুই ফুৱাই নিমাতি কইনাটো হৈ পাকঘৰত শাক ভাত সিজাই আছে। ঘৈণীয়েকৰ খবৰেই নাই। শাক সিজাব লাগে নে, ভাতে সিজাব লাগে নে, কাক চাহ দিব লাগে নে, কাক পানী দিব লাগে। এইজনীৰ লক্ষণটো মই বৰ ভাল দেখা নাই। কোনদিনা নিজৰ গিয়েককে বেলেগলে পলাই ঠিক নাই। কি হলো বৈ? বৰ একেবাৰে শুই উঠিয়ে জীয়ৰী ছোৱালী গতে মোবাইলডালত লাগি ধৰিলি যে, নে কাণখনতে লাগি ধৰিলে মোবাইলডাল আঠা লগাবি? এই মাজনীকো জুৰিলে আৰু দেই। দিনটো দেখোনডা লাগি নললে শান্তিয়ে নেপায় নে কিয়ে জানো, হিং জোকাৰি থাকে মানে যুঁজিবলে। অ মা থক অ, কিনো লাগি থাকে সদায় সদায়। বৰ বেয়াকে আমনি লাগিলে আৰু তহঁত দুজনীক মোৰ। উপায় নাপালে কিন্তু মই ৰাইজৰ আগতে সতেশ্বৰী আইক টোপোলা দি দিমগে ঘৰখনৰ শান্তিৰ কাৰণে। দুইজনীয়ে লাজ পাবি। মইনো ঘৈণীয়েক কি কৈ আছো, তাকেইতো কৈ আছো উঠনিৰ পৰা। ফোনটো কাণত লৈ এনেই দাঁত উলিয়াই খিটখিটাই থকাতকৈ তালৈ গৈ টোপোলাকে এটি দি থৈ আহকচোন। কিন্তু তোৰ যিজনীহে ঘৈণী নুশুনে। তাক মাৰিহে ধৰিছে ঘৈণীয়ে মোক। অহংকাৰী চবেই চব। নাই। এই হেন কুলক্ষণীয়াজনীকনো ভগৱানে চাবনে? নেচায়, কৈ লাভ নাই। মই নেজানো কলো নহয়, যি কৰে কৰি থাকক। অ গুটিমাক শুনাচোন শুনা, বালি আধা ট্ৰেক্টৰ আৰু ইটা আধা ট্ৰেক্টৰ লৈ আনো। যদুৰ দোকানত দামটোও কমতি বোলে বেলেগ দোকানতকৈ। তাৰ পৰাই লৈ আনো নহ'লে নে কি? চিকতা চব এই চব মানে শান্তি নাই এই চবৰ পৰা। তাতকৈ নিজেই ঠেলাখন নি নদীৰ পাৰৰ পৰা বালিখিনি নিজেই খানি নানে কেলেই? তেতিয়াতো এটকাও দিব নালাগে, কথা কবলৈ আহিছে। সঁচাকে পায়, সেইটো দেখোন আৰু ভাল উপায়। মানে তাৰপিছত সতেশ্বৰী আইৰ ওচৰলৈ গৈ স্বয়ং ভগৱানকো মিছা কথা কব এবাৰ শিল বালি আনিলো বুলি, পইচা খৰচ কৰি কিনি আনিছো বুলি। ঠেলা গুটিমাক জোৰ লগোৱা। গাঁৱত চবৰে মুখে মুখে অকল তোমাৰ বল শক্তিৰে নাম। আজি ময়ো চাই লওঁচোন তোমাৰ কিমান বল আছে। ঠেলা বেছি ঠেলা কৰি নাথাকিব আপুনি। ঠেলাই বালিয়ে মানুহে নি পুখুৰীত লুটি খুৱাই দিমগে। বৰ তেল মাৰিবলৈ আহিছে। পইচাবোৰ এনেকে নবচালে তোমাৰ কাৰণে চাদৰ মেখেলা কিনি দিম কেনেকে? এইবাৰ মাঘৰ বিহুত মন পচন্দ মতে এযোৰ লৈ ল'বা, হ'বনে? বাপেকৰ মূৰটো কৰিবলৈ দিছে ৰাতিপুৱা এখন। এনেকে ঠেলাত বালি নি আপুনি কেইটা পকা খুটা পুতিবগে? ৰাতিলৈ কিন্তু ভাত শাক বনোৱা দায়িত্ব আপোনাৰ, কৈ দিলো। কঁকালটো গেজেক মাৰিছে। এই গুটিটো কিনো কৰি থাকে? মাকপা মনে মোবাইলটো লৈ ফোন এটা কৰিলেও হয় নহয়। অকামূৰীয়া ল'ৰা নায়ে সেইকাৰণে কি এনে ফোন এটা লগাবলে, নে বাপেকডালে ডাটা খৰচ হ'ব বুলি মোবাইলডালে চুবলৈ নিদিয়ে নে কি এনে জানো। সিদিনা যিহে খং দেখুৱাই থৈ আহিলো অকোৱা মকোৱাকে। এতিয়া নিজে প্ৰথমতে ফোনটো লগাবলৈ কিবা লাজ লাগিছে। যি নাই লগাই চাওঁ ৰ। মাকে ৰিচিভ কৰিলে লগা লগ কাটি দিম। মাহীয়ে ফোন কৰিছে। আয়ো কেনেবাকে মই গেম খেলি থকা বুলি গম পালে উৰাই ঘূৰাই গালি নিদিয়েতো। নকয় মই গেম খেলি আছো বুলি। হেল্ল' মাহী। ঐ ল'ৰা কি কৰিছ শুন? ফোনটো আজি ঘপকে ৰিচিভ কৰিলি যে তই একেবাৰতে? ফোন তোৰ হাতত আছে মানে ন? নহয় মাহী, মই হাঁহৰ গঁৰাললৈহে আহিছিলো কণী নিবলৈ। ক'তনো গেম খেলি থকা দেখিলে মোক? দেউতা মোবাইলত গেমেই নাই। দেখা নাই বাৰু বোপাই, কিন্তু গম পাই গৈছো তই যে হাঁহৰ গঁৰালত বহি মোবাইল চাই আছ বুলি। কলৈ গ'ল মা দেউতা? স্কুললৈ গৈছিলি নে আজি? গৈছিলো মাহী। মা দেউতা ঘৰত নাই নহয় মাহী। নদীৰ পৰা বালি আনিবলৈ গৈছে ঠেলাত, পকা ঘৰ বনাবলৈ।
দেউতাই আগফালৰ পৰা টানিছে, মায়ে পিছফালৰ পৰা ঠেলিছে। তেনেকুৱা কথা নি? চিকতা বাপেকটোৱে গাড়ীত বালি অনা খৰচ কমাইছে মানে। দেখিছনে ভিনি কাণ্ড? বায়েজনীক এনেই শিল বালি ঠেলাই কষ্টখন দিছে নহয়। এনেকেনো মানুহে পকা ঘৰ বনায়নে? নেযাওঁ বুলি ভাবিছিলো, কিন্তু নগলে নহ'ব। এই ভিনিটো চিধা চিধিকে দুখাৰমান ভালকে ক'ব লাগিব, ডাঠকে। বায়েজনীক কেনেকে কামত লগাইছে বেয়া লাগি গৈছেগে পাই। জীৱ জন্তুতকৈও হাতছাৰ কৰি পেলাইছে বেচেৰীজনীক। আজি কিন্তু তই ঠিক সময়ত ওলালিহি দেই আই। আই হতেশ্বৰীয়ে টানি আনিছে। আহ কি ক'লে দতি? কোন আই হতেশ্বৰী? মই বাহঁতৰ ঘৰলৈহে আহিছো। বায়েৰৰ ঘৰলৈ গৈ ল, এনেও তালৈ গৈ চব গম পাবিয়েই। ক'বই তাই তোক, মাত্ৰ বাবা অহা দিনা ডিউটি খতি কৰি হ'লেও পূজাৰ ঘৰলৈ পাক এটা মাৰিবি। সিমানকে ক'লো তোক। যা এতিয়া, দেৰি নকৰ। কিনো কৈছে দৌতিয়ে আজি এইবোৰ? তেওঁহে জানে আৰু দেই। হ'ব দিয়ক দতি, যাম। যাওঁ দেই এতিয়া। কি হ'ল ঘপকে ওলালেহি যে খবৰ খাতি নিদিয়াকে? বায়েৰৰ ভঙা ঘৰটোলৈ ইমানকে মনত পৰি থাকেনে তোৰ? এবছৰলৈকে নাহো বুলিয়ে ভাবিছিলো, কিন্তু মনত পৰিলে বুলিহে গুচি আহিলো, নহ'লে নাহিলোৱেহেঁতেন। এইবাৰ পকা ঘৰ বনাবি বুলি কোৱা শুনিছো। ঘৰুৱা শিল বালি যোগাৰ কৰি। কথাটো সঁচা নি? প্ৰথমতে ভিতৰলৈ আহি বহি লহি মূৰটো ঠাণ্ডা কৰি। বাহিৰতে যি টি কথাবোৰ সুধি নাথাকিবি। মই চাহ পানী বনাই আনোগে। দুদিন ভালকে কথা নেপাতোতেই মোক একেবাৰে আলহীয়ে বনাই পেলালি। আলহী বহা ৰুমত বহুৱাই চাহ সানি খুৱাবলৈ। তয়ে বহি থাক ইয়াত, মই পাকঘৰলৈ গৈ চাহ পানী বনাই আনোগে। পাগলীজনী এজনী। এই বায়েকজনীয়ে মুখখন নোচোৱাকে তাইনো থাকিবলৈ পায়নে বাৰু? এবছৰলৈকে নহা কথা আছিলে, মোৰ লগত কথাই নেপাতে হেনো জনমত। খঙত কথা কি শুনিবা? গৈছো ৰ, আলুগুটি বইল কৰি থোৱা আছে। লাই কেইখিলামান আনি পিটিকা কৰি দিম এতিয়া, খাবি। এনেকুৱা ভোক লাগি আছিলে, তই নিদিলেও কাজিয়া কৰি হলেও ভাতকেইটা খাম বুলি আহিছিলো আজি। কথা এটা পাহৰিছিলোৱেই। আহোঁতে ৰাস্তাত সদাদতিয়ে কিবা হতেশ্বৰী কথা ক'লে। কাৰ কথা ক'লে হয়? মই একো বুজি নাপালো। সেইবোৰ বহুত কথা তোক ক'বলৈ আছে, ৰ ভাতকেইটা খাই ল। গাঁওখনত কি যে হৈ আছে কচোন ক তই। মই খাই থাকিলেও শুনি থাকিবলৈ পাৰিম নহয়। সেই যে পূজা। কোন পূজা? সেই ড্ৰাগছ বিক্ৰী কৰা জানি? আইও ঈশ্বৰ, তই মোৰ আগতে যি কলি আৰু এবাৰ সেইষাৰ কথা ভুলতো নকবি। পূজা ড্ৰাগছ বিক্ৰী কৰা পূজা হৈ থকা নাই। তাই ভাগৰ গাত আই মাতৃ লম্বিছে। কি আই মাতৃ? ঐ মৰা পাগলীজনী এজনী নেহাঁহিবি। কেলে? আই মাতৃয়ে খং কৰিব বুলি নে? এইজনী পৰা যে উপায় নাই আৰু দেই। আধা পাগলীজনী এজনী, কথা ক'লেও বুজি নাপায়। ল'ৰাও নোহোৱা বুঢ়াও নোহোৱাজনী। ঠেক্কেচি পেলাব মন যায় কথা ক'লে বুজি নাপায়। বেছিকে একো নকওঁ এতিয়া তোক। মাত্ৰ আহিলি যেতিয়া আজি ৰাতিটো যেনে তেনে থাকি দে। কাইলৈ দেখিবি সঁচা নে মিছা। বৰ দাঁত উলিয়াই দেখাবলৈ আহিছ। কাইলৈ হতেশ্বৰী আইৰ লগত মহাদেৱ আৰু পাৰ্বতীও দেখা দিব। কৃষ্ণ কৃষ্ণ। সেইটো কথা। এতিয়াহে গম পালো আচল কাহিনীটো। সেইকাৰণে দৌতিয়ে কৈ পঠিয়াইছিলে আকৌ কাইলৈ বাবা আহিব বুলি। ঠিক আছে বাৰু, কাইলৈ বাবাৰ নামত ডিউটি কেঞ্চেল। জানেনে দৌতি, বাহিৰলৈ কাম কৰিবলৈ অকল 2 মাহ এটাৰ কাৰণে গৈছিলো। সেইকণ সময়তে মোৰ হ'বলগীয়া মানুহজনী বেলেগ এটালৈ পলাই গ'ল। আঙুঠিও পিন্ধাই থৈছিলো। 2 মাহতে আঙুঠিয়ে মানুহে নাইকিয়া হৈ থাকিলে দৌতি। 1 টকা 2 টকা নহয় দৌতি, পুৰাপুৰি 16,000 টকীয়া আঙুঠি। মানুহ বাৰু বিচাৰিলে বেলেগ এজনীও পাম, কিন্তু আঙুঠিটো সেইটোতো সহজে এৰি দিব নোৱাৰি। সেইকাৰণে মাৰ ওচৰলৈ আহিছো, আঙুঠিটো ঘূৰাই পোৱাৰ উপায় এটা বিচাৰি। হিচাপত ঠিক আছে বোপাই, কিন্তু মই ইয়াত তোৰ আঙুঠি কাহিনী শুনি থাকিবলৈ অহা নাই। মাৰ ওচৰলৈ আহিছো সেৱা কৰিবলৈ। মনে মনে থাক। মায়ে কি কৈছে শুন। বাবাই জোতা নিপিন্ধে আকৌ। জোতাযোৰ খুলি ল'বলৈ পাহৰি নাথাকিবি। আৰু পাৰ্বতী ক'ত? পাৰ্বতী আহিব ৰ সময়মতে। মেকআপ কৰি আছে। আজি বুধবাৰ নহয় জানো, কাষ্টমাৰ বহুত আহে। আহিব সময়মতে ৰ। ঐ ল'ৰা, শুনিলি নে কিবা এটা? মাৰ ওচৰলৈ আহোঁতে জোতা খুলি অহা কথা কৈছে দৌতি। আপুনিও খুলি আছে, ময়ো খুলি আছো। মনটো ভাল লাগি আছে জানেনে? মা আশীৰ্বাদতে আঙুঠি পাম চাগে। এই বলিয়াটো কথা কৈ লাভ নাই, কিন্তু ইহঁত দুটাই কি কথা পাতি আছে? পাৰ্বতীয়ে মেকআপ কৰে? তাই মানুহবোৰক বুৰ্বক বনাই থকা নাইতো 2টামান পইচাৰ কাৰণে? মোৰ কিন্তু কথাবোৰ শুনি বেয়াকে সন্দেহ হৈছে এইবাৰ দেই।
নাই নাই মানুহবোৰক কথাটো ক'বগৈ লাগিব এই নিশ্চয় কিবা এটা লিংলাং কৰিছে দাড়িখিনি চুচি পেলাবি ঐ অকৰাটো শিৱৰ এনেকুৱা দাড়ি নাথাকে অকণমান চুটি কৰি ল'বি দাড়িটো চুচিবলৈ পইচাটো 20 টকা লাগিব পৃথিৱীত চাগে আমাৰ গাঁওখনেই প্ৰথম গাঁও য'ত নেকি ভগৱান শিৱই নিজে নিজে আহিছে বম বম ভলে চে এই মুখা তেতিয়া বুজাই কোনে ভাল কৰি ল'ম ভিলে যি দেখিছোঁ সতেশ্বৰী আই পূজাই এই গোটেই মুখাকে বলিয়া কৰিলে বম বম ভলে এটোৱা গাঁৱত যদি এইবাৰ সঁচাকেই মহাদেৱে দেখা দিয়েহি কথা দিছোঁ মহাদেৱৰ শপত আজিৰ পৰা মদেই এৰি দিম ভাঙত ধৰিম ভাং এইফালে দেখোন আৰু চা এই হেন মদাহীটোৱে বোলে মদো এৰি দিয়ে উপায় নাই এই উপায় কাম বন চব এৰিলে যি কি নহওক আহক সময়টো দেখা যাব ঐ বুটিমাত এয়া আকৌ কেনেকুৱা মহাদেৱ হয় ভুল ধৰিব নাপায় বাৰু হ'লেও মহাদেৱ শিৱ ইমান শকত আছিলে জানো হয় ভালকে চাচোন তাকেইতোন ঐ ননমাত ভালকে চাচোন ভালকে চা চকুকেইটা ফুলি থকা নিচিনা লগা নাই নে মই অথনিৰ পৰা চাই ধৰিবই পৰা নাই কাৰ নিচিনা লাগিছে বাৰু হয় তাকেইতোন ঐ বুটিমাত ক'ৰবাত দেখা গতে লাগিছে ৰত্নেশ্বৰ তোক মই আঁতৰৰ পৰা দেখোঁতে চিনি পাইছোঁ বোপাই ৰাতিপুৱাৰ পৰা এইখন ধুতিকে পিন্ধি আছিলি তইনো কেতিয়াবা শিৱ হলি হয় আৰু লগত মানুহজনী এজনী পাৰ্বতী হপায় এয়াহে নে সতেশ্বৰী আই খেলখন কি হয়গে ঠিক নাই মই হ'লে কামলৈ যাওঁগে দেই কাম ক্ষতি কৰি ভুটুং মাৰ্কেটৰ মদৰ দোকানীক পূজা কৰি থাকিবলৈ সময় নাই পাৰ্টনাৰ এতিয়া গম পালা চব মিছা এইবোৰ এই ভুটুং মাৰ্কেটৰ মদৰ দোকানীটোক চিনি পোৱা নাই তুমি ইয়াত হৈ আছে সি শিৱ পাৰ্বতী হয়নে সত্য তই কচোন কেনেকে গম পালি ইহঁত দুটা যে ভুটুং মাৰ্কেটৰ মদাহী বুলি মানে গম পাবলৈ বা নেপাবলৈনো কি আছে ভুটুং মাৰ্কেটত প্ৰায় গৈয়ে থকা হয় তেতিয়া দেখিছোঁ মিছা কথা কৈছ তই 5-6টা দিন আগত সত্যবাবুৱে আমাক পল্লৱ গগৈ আৰু পলাশী গগৈ বনাই দিছিলে 500 টকা দিছিলে সেইদিনাৰ পৰাই চিনাকি আছে ইয়াৰ লগত শুনিলে নহয় ৰাইজ মোৰ হাতত আৰু বেলেগ উপায়ে নাছিলে ইহঁত দুটাৰ এইবোৰ কথা ৰাইজৰ আগত খুলি ক'বলৈ সেইকাৰণে এইবোৰ নাটক কৰি ৰাইজক আমাৰ ঘৰলৈ মাতি আনিবলগীয়া হ'ল ইহঁত দুটা ভুটুং মাৰ্কেটৰ মদাহী 500-1000 টকাতে যোনে যি কাম কৰিবলৈ দিয়ে কৰি ফুৰে সত্য আৰু নাৰায়ণে এইহাল মানুহকে 500 টকা দি কানাই বুঢ়ী পুতেক বোৱায়েকৰ নামত অহা পকী ঘৰৰ পইচা নিজৰ পকেটত সোমালে আৰু সিহঁত দুটাৰ এইবোৰ কাহিনী ৰাইজৰ আগত ভাঙি পাতি ক'বলৈ কেনাই বুঢ়ী বোৱায়েকে আৰু মই এইবোৰ বুদ্ধি পাঙিলোঁ ৰাইজ